নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল অইল বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় সো অফিচিয়েল নোটিছ আহি গৈছে 10 পাস 12% ডিগ্ৰী পাস সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সি কিটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব অসমৰ সকলোৰে চাকৰি আহিছে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেশন বিচাৰিছে সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিবে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবে ইয়াত দেখি পাইছে অইল বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় ইয়াত ডিটেইলছখিনি মই সম্পূৰ্ণ আপোনালোকক জনাই আছো সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব ইয়াত আপোনালোকে দেখি পাইছে অইল ইণ্ডিয়া লিমিটেড ৰিক্ৰুটমেণ্ট আছে 2025 ৰ কাৰণে 262 টা ৱৰ্ক পাৰসন পোষ্ট আহিছে মানে ইয়াত আপোনালোকে ৱৰ্ক পাৰসন লেভেলৰ ভেকেন্সি দেখিবলৈ পাব গ্ৰেড 3 লেভেলৰ ভেকেন্সি দেখিবলৈ পাব গ্ৰেড 4 লেভেলৰ ভেকেন্সি লেভেল দেখিবলৈ পাব গ্ৰেড 5 গ্ৰেড 6 গ্ৰেড 7 ৰ কাৰণে সকলো ধৰণৰ ভেকেন্সি দেখিবলৈ পাব সো মই প্ৰতিটো ভেকেন্সি কথা ডিটেইলছত ডিসকাস কৰা হ'ব সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে সকলোখিনি কথা গম পাব পোনপ্ৰথমে যিখিনি গ্ৰেড 3 লেভেলৰ ভেকেন্সি আছে তাৰ কথা মই জনাই দিছো ইয়াত আপোনালোকে দেখিব আছে গ্ৰেড 3 লেভেলৰ ভেকেন্সি আহিছে অইল ইণ্ডিয়া ফালৰ পৰা লাষ্ট ডেট সম্পৰ্কে জনাইছো লাষ্ট ডেটটো আছে 18/2025 মানে আগষ্ট মাহৰ 18 তাৰিখ পৰ্যন্ত এই ভেকেন্সি কিটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব গ্ৰেড 3 লেভেলৰ ভেকেন্সি আছে ইয়াত নাম্বাৰো দেখিব আছে ৰেজিষ্ট্ৰেচন নাম্বাৰ ভেকেন্সিটোৰ আৰু ইয়াৰ গ্ৰেড 3 লেভেলৰ পোনপ্ৰথমে 14টা ভেকেন্সি আছে যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে বিএলআৰ ৰ ক্ষেত্ৰত 14টা ভেকেন্সি আছে গ্ৰেড 3 বহুখিনি আছে বিভাগ তাৰে প্ৰথম বিভাগটো 14টা আছে আৰু ইয়াৰ ক্ষেত্ৰত 10 পাস কৰিব লাগিব আৰু 2 বছৰ এখন বয়লাৰৰ সাৰ্টিফিকেট লাগিব বাকি ওএসডি কাৰণে আছে 44 ভেকেন্সি ইয়াৰ ক্ষেত্ৰত আপোনালোকে 10 পাস কৰিব লাগিব সো যদি 10 পাস কৰিছে তে আবেদন কৰিব পাৰিব কিন্তু 10 পাসৰ লগত আপোনালোকে এখন 3 বছৰীয়া আপোনালোকে এখন এক্সপেৰিয়েন্স সাৰ্টিফিকেট বিচাৰিছে আৰু জেটিএফ ৰ ভেকেন্সি আছে গ্ৰেড 3 লেভেলৰ ইয়াৰ ক্ষেত্ৰত 51 ভেকেন্সি আছে আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে 10+2 পাস কৰিব লাগিব যদি আপোনালোকে 10+2 পাস কৰিছে তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে কিন্তু আপোনালোকৰ এখন 1 ইয়াৰ ডিপ্লোমা বিচাৰিছে সাৰ্টিফিকেট ইন ফায়াৰ এণ্ড সেফটিৰ ক্ষেত্ৰত আৰু মাস পাউচেছ ভ্যালিড আপোনালোকে হেভি ভেসাইকল ড্ৰাইভিং লাইসেন্স আপোনালোকৰ প্ৰয়োজন হ'ব সো এইকিটা যি আছে ডকুমেন্টস তেতিয়া আপোনালোকে এটোৰ ক্ষেত্ৰত আবেদন কৰিব পাৰিব জেটিএফ ৰ ক্ষেত্ৰত আৰু আপোনালোকৰ পিএসএস ৰ ক্ষেত্ৰত ভেকেন্সি আছে ইয়াৰ ক্ষেত্ৰত দুটাকৈ ভেকেন্সি আছে এডুকেশন কোৱালিফিকেশন বিচাৰিছে 10+2 মানে হাই সেকেন্ডাৰী পাস কৰিব লাগিব এসএস পাস কৰিব লাগিব কিন্তু ইয়াৰ লগত আপোনালোকৰ ডকুমেন্টস লাগিব পাস ডিপ্লোমা সাৰ্টিফিকেট ইন স্যানিটাৰী ইনস্পেক্টৰ ক্ষেত্ৰত আপোনালোকৰ যিখন ডিপ্লোমা সাৰ্টিফিকেট বিচাৰিছে সেইখন থাকিব লাগিব লগতে আপোনালোকৰ ইয়াত বাকি কিছুমান লিখিত আছে ভেক্টৰ কন্ট্ৰোল আৰু আপোনালোকৰ টেক্সনমি ষ্টাডিজ আৰু মেনেজিং ড্ৰেনেজ সিস্টেম যিকিটা হয় এইকিটাৰো আপোনালোকৰ সম্যক জ্ঞান থাকিব লাগিব তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব সো যদি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ডিটেইলছখিনি মই আপোনালোকক জনাই দিছো বাকি যিখিনি ভেকেন্সি আছে গ্ৰেড 4 লেভেলৰ মই সেইকিটাও জনাই দিছো টিবিআৰ ৰ ক্ষেত্ৰত 16টা ভেকেন্সি আছে ইয়াৰ ক্ষেত্ৰত এডুকেশন কোৱালিফিকেশন 10 পাস বিচাৰিছে লগতে ফাৰ্ষ্ট ক্লাছ বয়লাৰ এটেন্ডেন্ট কোড সাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব আৰু এনটিআৰ ৰ ক্ষেত্ৰত ভেকেন্সি আহিছে ইয়াৰ ক্ষেত্ৰত এটা আহিছে আৰু এডুকেশন কোৱালিফিকেশন ইয়াত বিচাৰিছে বিএসসি বিচাৰিছে নাৰ্ছিঙত বা বিএসসি নাৰ্ছিং পিবিবিএসসি হলো আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু 2 বছৰীয়া এখন পোষ্ট কোৱালিফিকেশনৰ টাইম ৱৰ্কৰ ওপৰত এখন সাৰ্টিফিকেট লাগিব সো যদি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব নাৰ্ছিং কাউন্সিলৰ ফালৰ পৰা আৰু এটা আপোনালোকে দেখিব যে এসএএস আহিছে এটা ভেকেন্সি আছে ইয়াৰ ক্ষেত্ৰত এডুকেশন কোৱালিফিকেশন বেচেলৰ ডিগ্ৰী পাস কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো যদি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে 6 মান্থৰ আপোনালোকে এখন ডিপ্লোমা সাৰ্টিফিকেট বিচাৰিছে বাকি যিখিনি গ্ৰেড 5 লেভেলৰ ভেকেন্সি আছে ইয়াৰ ক্ষেত্ৰত সিএসসি ভেকেন্সি আছে 4টা আৰু এডুকেশন কোৱালিফিকেশন 10 পাস কৰিব লাগিব 3 বছৰীয়া এখন ডিপ্লোমা কেমিক্যাল ইঞ্জিনিয়াৰিং বিচাৰিছে সো তেতিয়াহে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো যদি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ডিটেইলছখিনি মই আপোনালোকক জনাই দিছো সিআইভি ক্ষেত্ৰত 11টা ভেকেন্সি আছে ইয়াৰ ক্ষেত্ৰত এডুকেশন কোৱালিফিকেশন 10 পাস কৰিব লাগিব বুলি কৈছে গভৰ্ণমেন্টৰ ফালৰ পৰা কিন্তু লগতে আপোনালোকে এখন 3 বছৰীয়া সিভিল ইঞ্জিনিয়াৰিংৰ ডিপ্লোমা সাৰ্টিফিকেটও বিচাৰিছে সো এইকিটা যে কোৱালিফিকেশন আপোনালোকৰ মিলিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো ডিটেইলছখিনি আপোনালোকে তেনেকৈ দেখিব পাৰিছে আইএনএছ 25 ভেকেন্সি আছে আৰু সিওএম ৰ ক্ষেত্ৰত দুটা ভেকেন্সি আছে আইএনএছ 25 ৰ ভেকেন্সি ক্ষেত্ৰত 10 পাস বিচাৰিছে লগতে আপোনালোকৰ 3 বছৰীয়া এখন ডিপ্লোমা ইলেক্ট্ৰনিকত বিচাৰিছে সো এইকিটা ডকুমেন্টস আছে যদি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব গ্ৰেড 7 ৰ ক্ষেত্ৰত এনেকুৱা ডিটেইলছ বিচাৰিছে সো যদি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব
আৰু আদাৰ ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত কিছুমান দিয়া আছে সেইকেইটাও আপোনালোকে পঢ়ি চাব পাৰে ডমিচাইলটো আপোনালোকৰ কোনকেইখন অসমৰ ক্ষেত্ৰত হ'ব লাগিব বুলি কৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব আৰু ইয়াত বয়সৰ সময়সীমাৰ কথা কোৱা আছে হাউ টু এপ্লাই ক্ষেত্ৰত যিটো অইল ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব 18 জুলাইৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে 18 আগষ্ট ইয়াৰ কাৰণে লাষ্ট ডেট হয় সো তাৰ আগতে আপোনালোকৰ আবেদনসমূহ